ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বুঢ়ীদিহিং মৌজাৰ টেকেৰী গাঁৱৰ প্ৰায় 400 বানাক্ৰান্ত খাদ্য সামগ্ৰী প্ৰদান তিনিচুকীয়া জিলাৰ অন্যতম বানাক্ৰান্ত অঞ্চল বুঢ়ীদিহিং মৌজাৰ ডিগবৈৰ আছুৱে খাদ্য সামগ্ৰী বিতৰণ কৰে। বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীত ক্ষতিগ্ৰস্ত হৈ টেকেৰী মধ্য ইংৰাজী বিদ্যালয়ত আশ্ৰয় লৈ থকা প্ৰায় 400টা পৰিয়ালক আছুৰ দলটোৱে খাদ্য সামগ্ৰী খোৱাপানী আদি বিতৰণ কৰে। ডিগবৈৰ পৰা বিজয় সূত্ৰধৰৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। হয় চাওক, মাৰ্ঘেটা সমষ্টিৰ অন্তৰ্গত টেকেৰী বালিচাপৰিত আচলতে বানৰ কবলত ইয়াৰ বহু ৰাইজৰ বহুত ধন ক্ষতি হোৱাৰ লগতে বহু ৰাইজ বেমাৰ আজাৰত আক্ৰান্ত হ'বলগীয়া কিছু আমি দেখিবলৈ পাইছোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াত কোনো ধৰণৰ চৰকাৰী চিকিৎসা শিবিৰ তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি ইয়াত দিয়া দেখা নাই। আৰু এটা কথা ঠিক, ইয়াত প্ৰশাসনৰ যেনেধৰণৰ ভূমিকা থাকিব লাগে সেই ভূমিকা তেওঁলোকে ইয়াত প্ৰদান কৰা নাই। সেই বিষয়টো আচলতে আটাইতকৈ এখন যে চৰকাৰ এখন যে ব্যৰ্থ, তাৰ এটা খুব প্ৰমাণ লগা কথা। আৰু কালি এটা কথা আমি নিজৰ সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে ইয়াৰ বানাক্ৰান্ত যিসকল লোক আছিল, সেই লোকসকলৰ আচলতে তেওঁলোকৰ যথাসম্ভৱ যোনখিনি বস্তু প্ৰয়োজন, সেই প্ৰয়োজনখিনি এজন জনপ্ৰতিনিধিৰ আগত তেওঁলোকে যেতিয়া বক্তব্য ৰাখিছিল যে আমাক এইখিনি বস্তু প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তা থকাৰ বস্তুখিনি তেওঁতো দিয়াৰ কথা কোনো নকলেই। কিন্তু সেই বস্তুখিনি যেতিয়া তেওঁলোকে বানাক্ৰান্ত লোকসকলে যে ক'লে যে আমাৰ এই বস্তুখিনি প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তা থকা বস্তুখিনি তেওঁ পোনচাতে কৈছে যে আমি দিব নোৱাৰোঁ। আচলতে এনেকুৱা এজন জনপ্ৰতিনিধিৰ আমাৰ মাৰ্ঘেটা সমষ্টিত থকাটোতকৈ আমি নথকাই ভাল বুলি ভাবিছোঁ। গতিকেলৈ আৰু আপোনালোকে এটা কথা দেখিবলৈ পাব যে আমাৰ এই অঞ্চলত যদি আহে, হয়তো তেওঁলোকে স্থানীয় বিধায়ক হয়তো এই বানাক্ৰান্তৰ অৱস্থাত থকাৰ কাৰণে ৰাইজ আজিৰ দিনত বহুখিনি অসুবিধাৰ সন্মুখীন হৈ আছে বাবেহে তেওঁ আজিৰ দিনত ইয়াত ভৰি দিবলৈ আহিছে নেকি, এনেধৰণৰ আমাৰ মাজত চিন্তাৰ অনুভৱ হৈছে। আপোনালোকে আহিলে দেখি পাব ইয়াৰ বাট পথ একেবাৰে অচল অৱস্থা। আচলতে এই চৰকাৰখনে কেৱল মাত্ৰ উন্নয়নৰ অকল শ্লোগানহে তেওঁলোকে প্ৰদান কৰে। তেওঁলোকৰ উন্নয়ন আচলতে এই অঞ্চলৰ এনেধৰণৰ অঞ্চলবিলাকত যদি আপোনালোকে আহে, তেতিয়া আপোনালোকে দেখিবলৈ পাব তেওঁলোকৰ উন্নয়ন একেবাৰে শূন্য। গতিকেলৈ আমি চৰকাৰক দাবী জনাইছোঁ, ইয়াত যোনখিনি মানুহ, ইয়াত যিমানবোৰ মানুহ তেওঁলোকে বানাক্ৰান্তত আক্ৰান্ত হ'ল, তেওঁলোকক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু তেওঁলোকৰ পশুধনৰ পৰা আদি কৰি স্বাস্থ্য শিবিৰ এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু তেওঁলোকৰ বাবে যোনখিনি যাৱতীয় বস্তু প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনখিনি আপোনালোকে ইয়াত দিয়াৰ ব্যৱস্থাপনা গ্ৰহণ কৰক, তাকে কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ তিনিচুকীয়া জিলাৰ উপদেষ্টা তথা আমাৰ নিখিল কোচ ডাঙৰীয়াল, তেওঁৰ নেতৃত্বত আৰু তেওঁৰ আমাৰ নিচে কাষতে লাগি থকা ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সম্পূৰ্ণ প্ৰচেষ্টাত তেওঁলোকে আজি আহি আমাৰ এই বানাক্ৰান্ত ৰাইজসকলৰ লগত মত বিনিময় কৰিছে আৰু এই অঞ্চলটি তেওঁলোকে পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহিলে, তাৰ বাবে তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ইয়াৰ স্থানীয় টেকেৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে ধৰি আটাইকেইজন সদস্যকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে সম্পূৰ্ণ এই বানাক্ৰান্ত ৰাইজসকলৰ লগত থাকি তেওঁলোকে বানাক্ৰান্ত ৰাইজসকলৰ দুখ অভাৱ অভিযোগত তেওঁলোকে সম্পূৰ্ণৰূপে দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁলোকক মই আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা যি অসমৰ প্ৰতিখন জিলাৰ প্ৰায়সংখ্যক জিলা এতিয়া গাঁও চুবুৰীসমূহ এতিয়া বানৰ কবলত আছে। আমি আজি ছাত্ৰ সন্থাই এই পেঙেৰী অঞ্চলৰ এই টেকেৰী গাঁৱতে উপস্থিত হৈছিলোঁ। আমি বান পৰিদৰ্শন কৰোঁ আৰু যিসকল ৰাইজ এতিয়াও শিবিৰত তেওঁলোক আশ্ৰয় লৈ আছে, আমি তেওঁলোকক সামান্য অৰ্থে আমি কিছু সাহায্য প্ৰদান কৰোঁ। আৰু এটা বস্তু আমি ইয়াত দেখিব পাইছোঁ যে বানপানী যদিও শুকাইছে, কিন্তু এতিয়াও কিছু ঠাইত পানী জমা হৈ আছে আৰু ইয়াৰ ফলত কিন্তু বেমাৰ আজাৰ সৃষ্টি হ'ব। আমি চৰকাৰ প্ৰশাসনক আমি দাবী জনাইছোঁ, ইয়াত আমি কোনো ধৰণৰ মেডিকেল কেম্প আমি দেখা নাপালোঁ। গতিকে অতি শীঘ্ৰে ইয়াত মেডিকেল কেম্প এটা স্থাপন কৰিব লাগে, যিহেতু পশুধনো ইয়াত বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আমি দেখিছোঁ। গতিকে চৰকাৰে যিমান পাৰে অতি সোনকালে যাতে এইখিনি ব্যৱস্থা গ্ৰহণ কৰে, তাকে আমি আজি দাবী জনাইছোঁ।